জঘন্য কাণ্ডৰ সৈতে জড়িত শাহজামাল শেখক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। শাহজামাল শেখে সংঘটিত কৰিছিল জঘন্য কাণ্ড। এগৰাকী হিন্দু কিশোৰীক গৰ্ভপাত কৰাইছিল, ধৰ্ষণ কৰিছিল আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। এগৰাকী হিন্দু কিশোৰীৰ সৈতে এই ঘটনা সংঘটিত কৰিছিল, ব্লেকমেইলিং কৰি আহিছিল আৰু বহু অভিযোগ উত্থাপন হৈছে এতিয়া শাহজামাল শেখৰ বিৰুদ্ধে আৰু সম্প্ৰতি সেই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। পুনৰ উল্লেখ কৰিছোঁ, তামাৰহাটৰ যি জঘন্য কাণ্ড, সেই জঘন্য কাণ্ডৰ সৈতে জড়িত মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। উল্লেখ কৰিব লাগিব যে এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণ কৰিছিল শাহজামাল শেখে, ধৰ্ষণ কৰিছিল আৰু বিভিন্ন ধৰণে আছিলে ভয় ভাবুকি দিছিল আৰু ভয় ভাবুকি দি ব্লেকমেইলিং কৰিছিল আৰু ব্লেকমেইলিং কৰি আছিলে কুকাণ্ড সংঘটিত কৰিছিল। এজন লম্পট শাহজামাল শেখে হিন্দু কিশোৰীৰ সৈতে অতি জঘন্য কাণ্ড সংঘটিত কৰিছিল আৰু লগতে উল্লেখ কৰিব লাগিব যে সম্প্ৰতি সেই কিশোৰীগৰাকী সাতমহীয়া অন্তঃসত্ত্বা কিশোৰীগৰাকীক যেতিয়া সেই কথা জানিব পৰা গৈছিল, তেতিয়া আচলতে গৰ্ভপাতৰ ঔষধ খুৱাই দিছিল বুলি জানিব পৰা গৈছে কিশোৰীগৰাকীক, আৰু যাৰ ফলত সেই কিশোৰীগৰাকীৰ পেটৰ ভিতৰতে সাতমহীয়া সন্তানৰ মৃত্যু হৈছে আৰু সম্প্ৰতি আৰক্ষীয়ে আটক কৰিছে আৰু লগতে সাতমহীয়া শিশুটিৰ আচলতে ইতিমধ্যে মৃত্যু হৈছে, কিশোৰীগৰাকীৰ গৰ্ভতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু লগতে চিকিৎসকৰ সোধা পোছাত এই কথা সম্প্ৰতি পোহৰলৈ আহিছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু লগতে তামাৰহাটৰ এই জঘন্য ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ কৰিব লাগিব যে তামাৰহাটৰ আৰক্ষীয়ে আটক কৰিছে এই লম্পট শাহজামাল শেখক, হিন্দু নাবালিকা বা হিন্দু কিশোৰীক ধৰ্ষণ কৰিছিল এই শাহজামাল শেখে আৰু লগতে উল্লেখ কৰিব লাগিব শাহজামাল শেখ 2 সন্তানৰ পিতৃ বুলিও জানিব পৰা গৈছে আৰু এই পাখণ্ড লম্পট পিতৃয়ে সংঘটিত কৰিছে এই জঘন্য কাণ্ড। পাখণ্ড 2 সন্তানৰ পিতৃ পাখণ্ড লম্পট শাহজামাল শেখে জঘন্য কাণ্ড সংঘটিত কৰিছিল। তামাৰহাট আৰক্ষীয়ে ইতিমধ্যে শাহজামাল শেখক হংসবিল গাঁৱৰ পৰাই আচলতে উদ্ধাৰ কৰিছে, ঘৰৰ পৰাই আটক কৰিছে বুলি জানিব পৰা গৈছে আৰু এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুনৰ উল্লেখ কৰিছোঁ, তামাৰহাটত এক জঘন্য ঘটনা সংঘটিত হৈছিল আৰু লগতে এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণ কৰিছিল লম্পট শাহজামাল শেখে আৰু সম্প্ৰতি এই লম্পট আৰক্ষীৰ জালত পৰিছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে শাহজামাল শেখক আটক কৰিছে, এগৰাকী হিন্দু কিশোৰীৰ সৈতে অতি নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল, অতি জঘন্য কাণ্ড সংঘটিত কৰিছিল আৰু সেই কিশোৰীগৰাকী সম্প্ৰতি সাতমহীয়া অন্তঃসত্ত্বা বুলিও জানিব পৰা গৈছে আৰু কিশোৰীগৰাকীক আচলতে চিকিৎসালয়ৰ বিচনাত সম্প্ৰতি জীৱন মৰণৰ সৈতে যুঁজ দিবলগীয়া হৈছে, কিয়নো যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পাছতে আচলতে গৰ্ভপাতৰ ঔষধ খুৱাই দিয়া হৈছিল। শাহজামাল শেখ নামৰ সেই লম্পটটোৱে গৰ্ভপাতৰ ঔষধ খুৱাই দিছিল, যেতিয়া কিশোৰীগৰাকী সাতমহীয়া অন্তঃসত্ত্বা বুলি জানিব পৰা গৈছিল আৰু পৰৱৰ্তী সময়ছোৱাত সেই কিশোৰীগৰাকীৰ গৰ্ভতে সেই সাতমহীয়া সন্তানটিৰ মৃত্যু হৈছিল আৰু লগতে চিকিৎসকৰ যি সোধা পোছা, সেই সোধা পোছাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহিছে আৰু এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে এই জঘন্য কাণ্ডৰ সৈতে জড়িত অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। তামাৰহাট আৰক্ষীয়ে আটক কৰিছে হিন্দু কিশোৰীৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰা এই লম্পট শাহজামাল শেখক আৰু কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত হংসবিল গাঁৱত আত্মগোপন কৰি আছিল এই পাখণ্ড শাহজামাল শেখে আৰু পৰৱৰ্তী সময়ত তামাৰহাট আৰক্ষীয়ে হংসবিল গাঁৱৰ চাহেৰ আলীৰ ঘৰৰ পৰাই আটক কৰিছে এইদৰে শাহজামালক আটক কৰিছে আৰু লগতে কেইবাটাও ধাৰাত গোচৰ ৰুজু হৈছে বুলিও জানিব পৰা গৈছে আৰু এই ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই মুহূৰ্তত কিছু মন্তব্য আছে, এই মন্তব্য আগবঢ়াইছে। সৰ্বপ্ৰথমে মই আপোনালোকৰ সকলো নিউজ চেনেলক আমি তামাৰহাটৰ ৰাইজে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এই বাতৰিৰ মাজেৰে এনেকুৱা এটা গোটেই অসমত আলোড়ন সৃষ্টি কৰিছে, তাৰ কাৰণে প্ৰশাসনীয় বিভাগ তৎপৰ হৈ পৰিছে আৰু 24 ঘণ্টাৰ ভিতৰত যিজন অপৰাধীয়ে এজন মুছলিম এটা বিবাহিত 2 সন্তান থকা এজন পুৰুষ মানুহে এটা ক্লাছ 11ত পঢ়া এটা নাবালিকা ছোৱালীক 7 মাহমান আগত ধৰ্ষণ কৰি যিটো ঘটনা কৰিলে, অলৰেডি আপোনালোকে ভাইৰেল কৰিলে বাতৰিটো, সেইকাৰণে 24 ঘণ্টাৰ ভিতৰত যে ল'ৰাটোক ধৰিব পাৰিলে তাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ কাৰণেই প্ৰশাসনে তৎপৰ হৈ পেলাই একদম 24 ঘণ্টাৰ ভিতৰত কৰিলে। ইয়াৰ উপৰিও প্ৰশাসনে দায়িত্ব সহকাৰে যেনেকৈ 24 ঘণ্টাৰ ভিতৰত
মানে ধৰিব পাৰিলে তাৰ কাৰণে প্ৰশাসনকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল আমি জানিব পাৰিছোঁ আমাৰ তামাৰহাটৰ যিখন পৰিয়ালে মানে ঘটনাটো কৰিলে এইখন পৰিয়াল আগত বেলেগ এটা মুছলিম সমাজত আছিলে, সেই মুছলিম সমাজত আছিলে সেই পৰিয়ালটোৱে তাতো এনেকুৱা ধৰণৰ ঘটনা কৰিছে। কৰাৰ পিছত তেখেতত এই মুছলিম মানুহবিলাকে তাৰ পৰা তাক আঁতৰাই দিয়াৰ কাৰণে আমাৰ হিন্দু ইমান হাজাৰ হাজাৰ হিন্দু আছে, হিন্দু পৰিয়ালৰ মাজত এই মানুহটো ইয়াত থাকিবলৈ দিছে। আমিও সন্মান সহকাৰে তাক ৰাখিছিলোঁ। ইয়াতো একে ধৰণৰ মানে কাম কৰিলে। এইকাৰণে আমি বিচাৰোঁ এই মুখ্যমন্ত্ৰী হিচাপে মানে পদক্ষেপ বিচাৰোঁ, মুখ্যমন্ত্ৰীয়ে যাতে যেনেকৈ মানে আমাৰ সুৰক্ষাৰ কাৰণে আমাৰ হিন্দু সমাজৰ যি কলংকিত কৰিলে এজন নাবালিকা এজন ছোৱালীক মানে ধৰ্ষণ কৰি মানে আত্মহত্যা কৰিলে আৰু আজিও মৃত্যুৰ সৈতে যুঁজি আছে ধুবুৰী মেডিকেল কলেজত। সেইকাৰণে আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আমাৰ হিন্দুৰ সুৰক্ষাৰ কাৰণে এই পৰিয়ালটো এই এটাই মুছলিম ঘৰ আছে সেই গাঁৱত মানে উঠাই দিব লাগে, নহ'লে তাৰ কাৰণে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিঘ্নিত হ'ব বুলি মই অনুমান কৰিছোঁ। সেইকাৰণে মই আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছোঁ আপুনি ইয়াৰ ওপৰত মানে নজৰ দিয়ক আৰু এই পৰিয়ালটোক ইয়াৰ পৰা উচ্ছেদ কৰক। ইয়াৰ উপৰিও আমি প্ৰশাসনৰ ওপৰত অনুৰোধ জনাইছোঁ প্ৰশাসনক আপোনালোকে 24 ঘণ্টাৰ ভিতৰত যেনেকৈ যেনেকৈ আপোনালোকে মানে কালপিতটোক ধৰিলে ঠিক তেনেদৰে কালপিতটো কোনো বাধ্যাই কোনো পলিচিৰ মাজেৰে কোনো মানে আপোনালোকে জানে বহুত সময়ত কি হয় মানে কোনোবা মেনেজ কৰি কালপিতটো বাচি যায়। ঠিক আছে, এই সঁচা কথা। তাৰ যে প্ৰেগনেণ্ট হৈছে এইটোও সঁচা, এতিয়াও যে হস্পিটেলত যুঁজি আহিছে এইটোও সঁচা, তাৰ যে ফাঁচি হ'ব লাগে এইটোও সঁচা। ফাৰ্ষ্ট আদালত ফাঁচি হ'ব লাগে এই ল'ৰাটোৰ, কাৰণ এটা নাবালিকা ছোৱালীক 2 সন্তান থকা এজন পুৰুষ মানুহে ধৰ্ষণ কৰিলে আৰু এতিয়াতো মৃত্যুৰ যুঁজি আছে। কোনো পধ্যেই যাতে হাৰি নাযায় এইটো প্ৰশাসনৰ ওচৰত আপোনালোকে যেনেকৈ 24 ঘণ্টাত কাম কৰিলে তেনেকৈ এই কেছৰ ক্ষেত্ৰত কাম কৰক, তাৰ যাতে আদালতত ফাঁচি হয়। এইখিনি আমাৰ আবেদন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।